আঁচনি আছে, অধিকার নাই। আমি স্বত্বাধিকারী। স্বত্বাধিকারী মানে কি? মালিক। আমি স্বত্বাধিকারী, কিন্তু আমাক বনাই আছে হিতাধিকারী। ডিফারেন্সটো গম পাইছে না? আমি হইছো স্বত্বাধিকারী মানে মালিক। এই দেশৰ মালিক কোন? ভোটার। এই দেশৰ মালিক কোন? এই দেশৰ মালিক কোন? কিন্তু আমাক স্বত্বাধিকারী নবনাই পেলাই কি বনাইছে? হিতাধিকারী। এই হিতাধিকারীত পৰি পেলাই কি হৈছে? আঁচনি মানে বাছনি। যেতিয়া বাছনি হল, আঁচনি মানে দুৰ্নীতি। সেইকাৰণে অসমত পিয়ন চকীদাৰৰ পৰা একেবাৰে মুখ্যমন্ত্ৰীলৈকে দুৰ্নীতিয়েই দুৰ্নীতি। পিয়ন চকীদাৰৰ পৰা আৰম্ভ কিন্তু মুখ্যমন্ত্ৰীলৈ। দুৰ্নীতি যদি ৰোধ কৰিব লাগে তেনেহলে ভোটাৰশ্বিপ আমাক লাগিব, লাগিব নাই? প্ৰত্যেকৰ টকা যদি নিজে নিজে বেংক একাউণ্টত সোমাই যায়, কাৰ টকাটো লৈ পেলাই দুৰ্নীতি কৰিব? কাক লৈ বাছনি কৰিব? আমাৰ এইকাৰণে প্ৰশ্ন, ভোটাৰ আই কাৰ্ডখন ৰিজাৰ্ভ বেংকলৈ যোৱা নাই কিয়? আপুনি যদি সন্তান 5জন জন্ম দিছে তেনেহলে 5জনৰ নাম পাকঘৰলৈ যাব লাগে নে নালাগে? তেতিয়াহে 5জনৰ ভাত সিজিব। কিন্তু ইমান সন্তান জন্ম দিছে, আমি ভোট দিয়া মানুহ কিমান আছো? 90 কৰোৰ আছো, বেছি নাই। 90 কোটি ভোট দিয়া মানুহৰ তালিকাখন ৰিজাৰ্ভ বেংকলৈ যোৱা নাই কিয়? যিদিনাখন ৰিজাৰ্ভ বেংকলৈ যাব তালিকাখন, সেইদিনাখন ৰিজাৰ্ভ বেংকৰ পৰা আপোনাৰ 1 তাৰিখে চবৰ একাউণ্টত যেতিয়া মোবাইলটো টিলিং টিলিং বাজিব, তেতিয়া কোনেও কাকো দুৰ্নীতি কৰিব নোৱাৰিব। দুৰ্নীতি খতম। দুৰ্নীতি কোনে খতম কৰিব পাৰিব? ভোটাৰশ্বিপে। দুৰ্নীতি কোনে খতম কৰিব পাৰিব? দুৰ্নীতি খতম কৰিব কোনে কৰিব পাৰিব? বহুত মানুহে কয় বাল্য বিবাহ বন্ধ কৰক, চিঞৰিলে নহয়, চিঞৰিলে নহয়। যেতিয়া ভোটাৰশ্বিপ দিব সেইদিনাখন বাল্য বিবাহ বন্ধ হৈ পৰিব। কিয়? 18 বছৰৰ আগত বিয়া পাতাটো অপৰাধ। কিন্তু যিদিনাখন নাগৰিক ভাতা থাকিব, ভোটাৰশ্বিপ থাকিব, লৰাই যদি ছোৱালীক ভাল পায়, তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব, কথা নকবি, লাহেকে থাক, লাহেকে থাক। 18 বছৰ হ'ব দে, ভোটাৰ লিষ্টত নামটো আহিব দে। ভোটাৰ লিষ্টত নামটো আহিলে প্ৰথম যেতিয়া ভোটাৰশ্বিপ আহিব, দুজনেই পলাই যাম। সংসাৰহে পাতিব লাগে, হয় নে নহয়? দুজনে পলাই যাম, সংসাৰহে পাতিব লাগে না। কিবা প্ৰব্লেম আছে জানো? নাই। বাল্য বিবাহ আমিহে বন্ধ কৰিব পাৰো। মানে তাৰপিছত এইটো কি আছে, সম্পত্তি লোৱাটো কি বুলি কয়? যৌতুক প্ৰথা। যৌতুক প্ৰথা বন্ধ কৰক বুলি মানে চিঞৰি থাকে। যৌতুক প্ৰথা কেনেকে বন্ধ হ'ব? যৌতুক প্ৰথা বন্ধ নহয়, নাৰী নিৰ্যাতন বন্ধ নহয়। যিদিনাখন নাগৰিক ভাতা পাব, মোৰ যদি 11,000, আপোনাৰ 11,000, 11,000 লৈ পেলাই যদি মাহত 11,000 লৈ যদি কোনোবা ছোৱালীয়ে এখন ঘৰলৈ যায়, তাক অত্যাচাৰ কৰিব নেকি? তাৰ পৰা যৌতুক বিচাৰিব নেকি? আৰে আইডিয়া নাই। যিকেইজনৰ আইডিয়া নাই এওঁলোকে চৰকাৰ চলাই আছে, আৰু যিকেইজনৰ আইডিয়া আছে এওঁলোকে ৰাস্তাত চিঞৰি থাকিব লগা হৈছে। কি ওলোটা দিন চলিছে? উল্টা দিন চলিছে নে নাই? দিনবিলাক উল্টাই হয়। আগত ভাওনা কৰিছিলে পুৰুষ মানুহে, মহিলাও হৈছিল পুৰুষে, কিন্তু আজিকালি মহিলাই ভাওনা কৰে, পুৰুষৰ ভাও মহিলাই লয়। উল্টা দিন চলিছে নে নাই? এই কাৰণে উল্টা দিন যদি চলিছে, ফুলটা দিনো চলিব। নচলিব জানো? চলিবনে? এইকাৰণে এই কথাটো কৈছো, বহুতখিনি মেনি প্ৰব্লেম ওৱান সলিউশন। সকলো সমস্যাৰ এক সমাধান, এয়াই হৈছে ভোটাৰশ্বিপ নিদান। সকলো সমস্যাৰ এক সমাধান। ল'ৰা ছোৱালী পঢ়িব পৰা নাই, ভোটাৰশ্বিপ আহিলে ল'ৰা ছোৱালী পঢ়িব পাৰিব। পুষ্টিকৰ খাদ্য খাব পৰা নাই, ভোটাৰশ্বিপ আহিলে পুষ্টিকৰ খাদ্য পাব। ভাল এখন ঘৰ নাই, ভোটাৰশ্বিপ আহিলে ঘৰ এখন আহিব। বোলে কি হৈছে? সমাজত বিশৃংখল হৈছে, হাই কাজিয়া, গুণ্ডাগিৰি, মাফিয়া খতম বনাব পাৰো 5 মিনিটত। এতিয়া কোনেও বনাব নোৱাৰে। 1947 চনত যদি 5জন চোৰ আছিলে, আজি চোৰ 5 লাখ আছে। ইমান টকা পুলিচ প্ৰশাসন গুলি বাৰুদ ব্যৱহাৰ কৰিলে, ইমান টকা কোটি কৰোৰ টকা খৰচ কৰিলে, কিন্তু চোৰ খতম কৰিব নোৱাৰিলে।
কিন্তু আমাৰ নিচিনা মুখ্যমন্ত্ৰী থাকিলে 5 মিনিটত চুৰ খতম। কোনোবাই যদি চুৰ কৰে তেনেহ'লে একবাৰৰ কাৰণে ৰেহাই দিম, দ্বিতীয়বাৰ যদি চুৰ কৰে তাহলে নোটিছ জাৰি কৰি দিম। মিষ্টাৰ আমুকা, তোমাক নাগৰিক হ'বৰ কাৰণে নাগৰিক ভাত্তা মাহৰ প্ৰতি দিয়াৰ পিছতো যদি তুমি চুৰ কৰা তেনেহ'লে তোমাৰ